নমস্কার, আপনারা দেখছেন লামডিং টাইমস। এই মুহূর্তে লামডিং টাইমসে আমরা যে সংবাদ দিতে যাব সেটা খুব গুরুত্বপূর্ণ সংবাদ। এই কারণে গুরুত্বপূর্ণ সংবাদ কারণ লামডিংয়ের একজন ঠিকাদার রতন দত্তের মৃতদেহ উদ্ধার হয়েছে কার্বি আংলং জেলার ধানসিঁড়ির এক জঙ্গলে উদ্ধার হয়েছে। কার্বি আংলংয়ের বর্লংপাড় থেকে ঠিকাদার রতন দত্তকে অপহরণ করে হত্যার ঘটনা সমগ্র অঞ্চলে চাঞ্চল্যের সৃষ্টি করেছে। লামডিংয়ের ঠিকাদার রতন দত্তের মৃতদেহ আজ কার্বি আংলং জেলার দলদলিতে গভীর জঙ্গলে উদ্ধার করা হয়েছে। জানা গেছে, গত 19শে ডিসেম্বর বর্লংপাড় এলাকা থেকে রতন দত্তকে অপহরণ করা হয়। তার পরিবার বর্লংপাড় থানায় এজাহার দেন। পুলিশ দিনরাত অভিযান চালানোর পর আজ দলদলি জঙ্গলে দুর্গম এলাকা থেকে রতন দত্তের মৃতদেহ উদ্ধার করতে সক্ষম হয়। অপহরণকারীরা অত্যন্ত নৃশংসভাবে ঠিকাদার রতন দত্তকে হত্যা করেছে। পুলিশ সূত্রে জানা গেছে, ডিএনএল-এর আত্মসমর্পণকারী সদস্য সানা সিংয়ের সঙ্গে ব্যক্তিগত বিবাদের কারণেই রতন দত্তকে অপহরণ করা হয়েছিল। পুলিশ ইতিমধ্যে সানা সিং সহ 6জন অপহরণকারীকে গ্রেপ্তার করে তদন্ত অব্যাহত রেখেছে। লামডিং টাইম রিপোর্ট। যোৱা 20 তাৰিখে প্ৰায় 9টামান বজাত, সন্ধিয়া 9টামান বজাত আমি বৰলংপাৰ থানাত এখন মিচিং এণ্ট্ৰি আহিলে। ৰতন দত্ত বোলা মানুহ এজন নাইকিয়া হোৱা বুলি, 19 তাৰিখৰ পৰা নাইকিয়া হোৱা বুলি তেখেতসকলে এটা জিডি এণ্ট্ৰি দিলে, এখন জনালে লিখিতভাৱে। সেইটোৰ ওপৰত ভিত্তি কৰি লগে লগে আমি মোক খবৰ দিলে হৈছে, আৰু সেইটোৰ ওপৰত ভিত্তি কৰি আমি প্ৰিলিমিনেৰী ইনকুৱাৰী আৰম্ভ কৰিলোঁ। আৰম্ভ কৰি আমি 21 তাৰিখে ৰাতিপুৱাই গম পালোঁ যে এইটো নৰ্মেল মিচিং হোৱা নহয়, এইটো হয়তো কিডনেপ হৈছে, এনেকুৱা ধৰণৰ এটা আমাৰ অনুমান কৰিলোঁ। অনুমান কৰি আমি কিছু ইণ্টেলিজেঞ্চ কালেক্ট কৰাৰ পিছত আমি গম পালোঁ যে এইটো সানা সিং বুলি এজন ডিএনএল কেডাৰ, তেখেত চাৰেণ্ডাৰ্ড কেডাৰ, তেখেতৰ লগত ৰতন দত্তৰ কিবা ব্যক্তিগত সংঘাত কিবা কথা লৈ পেলাই আছিলে, যিটো লৈ পেলাই কিছু 1-1.5 মাহমান আগতে বোধ কৰোঁ কিবা তেওঁলোকৰ মাজত কাজিয়া হৈছে, বাকবিতণ্ডতা হৈছে। গতিকে আমি সুংসূত্ৰ বিচাৰি পেলাই সানা সিঙক আমি পালোঁ। সানা সিঙক পোৱাৰ পিছত আমি অলপ আৰু বস্তুটো গম পালোঁ যে এটা দলে এটা লগ লাগি পেলাই ডিএনএল-ৰ কিছু কেডাৰ আৰু কিছু আনলাৰ কিছু গোলাঘাটত অৱস্থিত তেওঁলোকৰ কেম্প আছে, কেম্পত থকা কিছু মেম্বাৰ লগ লাগি পেলাই তেওঁলোকক কিডনেপ কৰিছে বুলি আমি অনুমান কৰিলোঁ। আৰু এজন আমাৰ একিউজ কাৰ্গিল বুলি, তেখেতৰ আমি ষ্টেটমেণ্টত পালোঁ যে তেখেতসকলে কিডনেপ কৰাটো হয়। আৰু লগে লগে আমি যোৱাকালি প্ৰায় 21 তাৰিখৰ পৰা আমি অপাৰেশ্যন চলাই আৰম্ভ কৰিলোঁ, আৰু যোৱাকালি আমি গোটেইকেইজন একিউজকে আমি ধৰিবলৈ সক্ষম হ'লোঁ। তাৰ ভিতৰতে 3-4জন আমি একিউজ আমি গোলাঘাটৰ নাওজানৰ তেওঁলোকৰ আনলাৰ কেম্পৰ পৰা আমি তেওঁলোকক পালোঁ, উদ্ধাৰ কৰিলোঁ, আৰু বাকীকেইজন আমি ইয়াতে বিভিন্ন জেগাৰ পৰা আমি ইতিমধ্যে ধৰিবলৈ, আৰু তাৰে এজনে আমাক স্বীকাৰোক্তি দিলে যে আমি ধৰি পেলাই দলদলি ফৰেষ্টৰ মাজত আমি তেখেতসকলক লৈ গৈছিলোঁ। যোৱাকালি আমি অপাৰেশ্যন কৰিলোঁ, আমি গ'লোঁ, গোটেই চাৰ্চ অপাৰেশ্যন কৰিলোঁ। মই, আমাৰ ৰিজনেল এছ পি আৰু আমাৰ বিভিন্ন লোক আমি গ'লোঁ। গৈ আমি ফৰেষ্টত চাৰ্চ কৰি পেলাই আমি ৰাতি বহুত দেৰি হৈ গ'ল, আমি বিচাৰি নাপালোঁ ৰাতি। আজি ৰাতিপুৱা আকৌ টীম আমাৰ গ'ল, গৈ পেলাই আমি দলদলি ফৰেষ্টৰ ভিতৰত একদম ধনচিৰিৰ পাৰত তেখেতৰ বুলি সন্দেহ কৰিছোঁ আমি, এজন ডেড বডি আমি পাইছোঁ, আৰু আজি ইতিমধ্যে আনি পষ্টমৰ্টম এতিয়ালৈকে হোৱা নাই। আমি অনুমান কৰিছোঁ সেইটোৱে হ'ব লাগে, ফটোৰ লগত প্ৰায় মিলজুল আছে, কিন্তু পৰিয়ালে এতিয়ালৈকে চিনাক্ত কৰা নাই। পৰিয়ালে চিনাক্ত কৰিলে আমি গম পাম, আৰু বাকী তদন্ত আমাৰ অব্যাহত আছে। দত্ত ক'ৰ মানুহ আছিলে আৰু কি ব্যৱসায়ত জড়িত হৈছিলে? দত্ত তেখেত বৰলংপাৰত তেখেতৰ ঘৰ আছিলে। আমি গম পাইছোঁ তেখেতে ৰেলৱে কণ্ট্ৰেক্টৰ আছিলে, ৰেলৱেৰ ছাব কণ্ট্ৰেক্ট কোনো কণ্ট্ৰেক্টৰৰ লগত অধীনত তেওঁ কাম কৰা তেওঁলোক আছিল। তেওঁৰ লামডিঙতো তেওঁৰ ঘৰ আছে বুলি আমি এনেকৈ গম পাইছোঁ, আৰু তেখেতৰ বৰলংপাৰতো তেখেতৰ ঘৰ আছে বুলি গম পাইছোঁ। ছাৰ, তেখেতক কোন তাৰিখে ক'ৰ পৰা কিডনেপ কৰিছিলে? তেখেতক 19 তাৰিখে সন্ধিয়া 7টামান বজাত কিডনেপ কৰিছে। একজেক্ট স্থানটো এই মাত্ৰ মই ক'ব নোৱাৰিম, কিন্তু সন্ধিয়া 7 বজাত হয়।